নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। কি বুলি ক'ম আৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ, লাষ্টলৈকে শুনিব। চিম্পুল কথাটো হ'ল, আজি কোন বনেগা কৰ'ৰপতি নহয়, আজি হ'ব কি আব কি বাৰ কিছকি চৰকাৰ। আৰু কিছুমানে নেৰেটিভ মানে আব কি বাৰ মুখ্যমন্ত্ৰী কিছকা, এই কিবা কিবি আৰু তো যি নহওক, আমি আমাৰ মানে চিধা চিধি কথাটো হ'ল, টাইটেলেই হ'ল যে আব কি বাৰ কিছকি চৰকাৰ। তো গতিকে বিজেপিও ভাবি আছে তেওঁলোক পাৱাৰত আহি আছে, কংগ্ৰেছো ভাবি আছে, চবটো উৰিছেই আৰু চবেই উৰি আছে। তো আমি এটা কাম কৰোঁ, গোটেই বছৰটো ৰাজনৈতিক দলবিলাকে আমাৰ মাথা কামুৰি থাকেতো, আজি অলপ তেওঁলোকক কামুৰি দিওঁ কি হ'বলৈ গৈ আছে। আৰু ৰাতিটো কোনো প্ৰেছাৰ চুগাৰ বঢ়াবলৈ কোনো দৰকাৰ নাই, একদম বিন্দাছ শুই থাকক, বিন্দাছ হওক, কোনো টেনশ্যন নল'ব। কাৰণ আল্টিমেটলি কথাটো একেই হ'ব, ঘূৰাই পকাই কংগ্ৰেছে হওক বিজেপিয়ে হওক। আমাৰ কিন্তু খুব বেছি এটা যে চেঞ্জ হ'ব তেনেকুৱা নহয়, বাছ অলমষ্ট। কাৰণ এই এডমিনিষ্ট্ৰেশ্যন যোনটো আছে, এডমিনিষ্ট্ৰেশ্যনটো আপুনি চেঞ্জ কৰিব নোৱাৰিব। DC, SP, OC একেই থাকিব, চব পুৰণা মাল থাকি যাব, হয়, খালি নতুন মুখ আহিব, ইমানেই। তো এটা বস্তু জানি থ'ব যে কোনো দল নহয়, দৰাচলতে ৰাষ্ট্ৰই কিন্তু আমাক চলাই আছে। এই বস্তুটো মাইণ্ডত থ'ব। অলপ গভীৰলৈ যাব, তেতিয়াহ'লে মই কি ক'ব খুজিছোঁ আপোনালোকে গম পাব। এতিয়া সপোনটো চবে দেখি আছে। কোনোবাই যদি ইণ্ডিপেণ্ডেণ্টো কণ্টেষ্ট কৰিছে, সিও ভাবি আছে মইতো জিকিমেই আৰু। চবে জিকাৰ কাৰণে, কাৰণ কোনো হেৰি নহয়, মানে সেইটো কাৰণে কয় কি আছে যে যো জিতা হৈ চিকান্দাৰ। এতিয়া যোনে যিমান বকৱাছ কৰি থাকক, এই মুহূৰ্তলৈকে যোনটো, কাৰণ আপোনাৰ কোনে কি ধৰণে ৰিপ্ৰেজেণ্ট কৰিছে আমি এইটোৰ লগত কনচাৰ্ণেই নহয়। কাৰণ ইয়াৰ আগতো যিবিলাক আমি ব্যাখ্যা দাঙি ধৰিছোঁ, ব্যাখ্যাবিলাকত মোৰলেছ ঠিকে ওলাইছে। তো গতিকে আমি একদিন আগতে বাকচ খোলাই নাই, কল্পনা নহয়, আমি বাস্তৱ চিত্ৰটো আপোনালোকক দিবলৈ গৈ আছোঁ। এয়া হ'ল থুলমূলকৈ, যদি খুব মানে মেজৰ মানে হেৰি চুনামি নহয়, তেতিয়াহ'লে বিজেপি চৰকাৰ আহি আছে। আৰু মই এই ভিডিঅ'টো কৰাৰ আগমুহূৰ্ততো মোৰ ৰাজস্থানৰ পৰা ফোন আহিছে, বেলেগ বেলেগ ষ্টেটৰ পৰা ফোন আহিছে, চব কিয় হোনে ৱালা है। বোলে ঠিক আছে, তো মই সেইটো ক'ম। মই তেওঁলোকক সেইটোৱে কৰিছোঁ যে আপোনালোকে AIৰ যোগেদি হিন্দী বা ইংলিছত এইটো ট্ৰেঞ্চলেট কৰি লওক, আপোনালোকে গম পাব হোৱাট আই ৱান্ট টু চে। এতিয়া অভাৰঅল হিচাপত বিজেপি আহি আছে। কংগ্ৰেছৰ নাহিব বুলি নকওঁ, কিন্তু সম্ভাৱনাটো বৰ ক্ষীণ। কিন্তু এটা আমি বস্তু লক্ষ্য কৰিছোঁ যে কংগ্ৰেছ মানে ইলেকশ্যনটো হৈ যোৱাৰ পিছত আগত নহয়, 9 এপ্ৰিলৰ আগত নহয়, যোনটো মানে কনফিডেন্স লেভেল লিডাৰশ্বিপ কেডাৰ্ছৰ মাজত দেখাব লাগিছিলে, সেই বস্তুটো কিন্তু তেওঁলোকে দেখাব পৰা নাই। কিন্তু 9 তাৰিখৰ পিছৰ পৰা তেওঁলোকে সেইটো দেখাবলৈ ষ্টাৰ্ট কৰিলে, আৰু বিশেষকৈ এপ্ৰিল মাহৰ লাষ্ট সপ্তাহৰ পৰা আৰু বেছিকৈ দেখুৱাই আছে। আৰু কংগ্ৰেছটো মানে 1 ষ্টেপ এডভান্স হৈ আছে, কাৰণ শাসকীয় দলটো ৰেডি হৈ আছে, কালি তেওঁলোকৰ বিজয় হ'ব, আব কি বাৰ 100 পাৰ। তো নেচাৰেলি তেওঁলোকে চেলিব্ৰেট কৰিব। তো কংগ্ৰেছৰ আশা এৰি দিয়া নাই, তেওঁলোকক প্ৰস্তুতি লৈছে। আপোনালোকে নিশ্চয় জানে শিৱ কুমাৰ হ'লগৈ তেওঁ কংগ্ৰেছৰ কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী। তেখেত কিন্তু অলৰেডি আহি পাইছে, গোটেই বস্তুটো অবজাৰ্ভ কৰি আছে, আৰু চব এক্সপাৰ্টবিলাকে আহিছে, কিন্তু কোনো অখৰা মানুহ একদম টপ বস্তুবিলাক আহি আছে। আৰু এইখিনিতে মই এটা কৈ থওঁ, শিৱ কুমাৰ কিন্তু আমাৰ হেৰি নিচিনা নহয়, যোনটো আপোনাৰ কণ্ট্ৰভাৰ্চি পৱন খেৰাৰ এই যে কথা বতৰাবিলাক যে আহিল ৰিণিকি বাইদেউৰ ওপৰতে, তেনেকুৱা নহয়। কিন্তু তেওঁৰ জানেনে, যদি মোৰ ভুল নহয়, তেওঁ মানে কমপক্ষেও 1,500 কোটি টকাৰ প্ৰপাৰ্টি আছে। আৰু এইটো তেওঁ এফিডেভিটত কিন্তু 2023 দাখিলো কৰিছে, যিটোক লৈ সমস্যা হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মা, কাৰণ তেওঁৰ যোনটো প্ৰপাৰ্টি আছে, তেওঁ একচুৱেল প্ৰপাৰ্টিটো ইয়াত শ্ব' কৰা নাই, যিটো কাৰণে এইটো এটা মানে চেলেঞ্জেবল বিষয় হৈ গৈছে। বস্তু গুৱাহাটী হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্ট গৈ পাইছে। কিন্তু তেখেত ট্ৰেন্সপাৰেণ্ট, তেওঁ বেপাৰী হয়, বিজনেছমেন হয়, এই সেৱা কৰিবলৈ বহিব তেনেকুৱা নহয়। তো প্ৰস্তুতি তেওঁ লৈছে, কিন্তু 4 তাৰিখে কোনে একচুৱেলি মানে সমদল ওলাব পাৰিব, উৎসৱ বনাব পাৰিব, সেইটো মোটামুটি ধৰি লওক 1 নহয় 2টা বজালৈকে ক্লিয়াৰ হৈ যাব। কাৰণ এটা উৎকণ্ঠা থাকিব, আপোনালোকে কোনো টেনশ্যন নল'ব, চবেই গৈ থাকক একদম আৰামত, যেনেকৈ বাকী দিনটো লাইফ লিড কৰে তেনেকৈ লাইফ লিড কৰক। আৰু ইয়াত মই যোনটো ভাবোঁ যে কংগ্ৰেছ এবছলিউট মেজৰিটিত আহিব পাৰিলে হয়, তেওঁলোকৰ কেইবাটা ষ্ট্ৰেটেজিকেল ব্লাণ্ডাৰ হৈছে,
সেইটো কাৰণে কৈ আছোঁ যে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু তেওঁলোকে ক'ত ক'ত ব্লাণ্ডাৰ কৰিছে এইখিনি কিন্তু আমি অতদিনে বিভিন্ন এপিছ'ডৰ যোগেদি কিন্তু ব্যাখ্যা কৰিছোঁ। গতিকে এটা এপিছ'ডত গোটেই কাহিনীটো যদি মই ৰামায়ণ মহাভাৰত ক'বলৈ যাওঁ বৰ দীঘলীয়া হৈ যাব। সেইকাৰণে ছাবস্ক্ৰাইব কৰিব, ৰেগুলাৰ চাব, লাইক কমেণ্টছৰ লগত ছাবস্ক্ৰাইব কিন্তু নুভুলিব, কাৰণ কালিও আমি এটা মাৰাত্মক বস্তু আপোনালোকক দিবলৈ গৈ আছোঁ। কিন্তু এইটো হ'ল কি আমাৰ আগতীয়া মানে ৰাজনৈতিক ভৱিষ্যতবাণী আৰু এটা বস্তু মনত থ'ব লাগিব যে পলিটিক্স কিন্তু মেথমেটিক্স নহয়, এইটো পলিটিকেল কেমিষ্ট্ৰিতেহে চলে। কিন্তু আমি যোৱা সময়ছোৱাত কি পালোঁ? জুবিনৰ মৃত্যু, ন্যায়। এতিয়া জুবিন মানে যদি বিজেপি আহে চিধা কথা যে অসমৰ মানুহে জুবিনৰ ন্যায় নিবিচাৰে, এইটো স্পষ্ট হৈ যাব। যোনে যিমানে ডায়লগবাজি কৰি থাকক, কোনে হিন্দুৰ লগালে কোনে হিন্দুৰ নাই লগা, ন' মেটাৰ। আমি কি পালোঁ যে অতদিনে আছিলে কি বাংলাদেশী, আমি কি পালোঁ এতিয়া বাংলাদেশী নহয়, এতিয়া বিদেশী ৰাষ্ট্ৰত আপোনাৰ পাছপোৰ্ট। এতিয়া কমেণ্ট বক্সত কোনোবাই মোৰ মাননীয় দৰ্শকে লিখিছে যে তেওঁৰ পৰিয়াল, মুখ্যমন্ত্ৰী পৰিয়াল কি মানে অহা দিনত, কাৰণ যিহেতু চিটিজেনশ্বিপ বেলেগৰ লৈ আছে, তো মুছলিম ধৰ্মত কনভাৰ্ট হ'ব নে খ্ৰীষ্টানত কনভাৰ্ট হ'ব? আমি দেখা পাইছোঁ যে পাকিস্তান লিংক। তো গতিকে কেইবাটা নেৰেটিভছ 2025 পৰা বিশেষকৈ চলি আছিলে। এতিয়া কোনটো নেৰেটিভছ ৰাইজে গ্ৰহণ কৰিছে সেইটো কিন্তু ৰাইজেহে গম পাব, আৰু এইটো আমি 4 তাৰিখে খোলাচা হৈ যাব। আজি ইয়াতে শেষ কৰিছোঁ। নমস্কাৰ।